এৰি নিদিওঁ মই কাকো নেৰো মই হ'ব আই মই তোৰ একো ক্ষতি কৰা নাই মোক যাবলৈ দে হ'ব দে এতিয়া বাৰু আপোনাক মই এৰি দিছোঁ কিন্তু আপোনাৰ শৰীৰত সোমাই পেলাই মদনক এক শাখা মই দিহে এৰিম এই তই কোন এই খালী ঘৰটোত তই কি কৰি আছ আপুনি মোক সহায় কৰিব পাৰিবনে কিয় নোৱাৰিম কচোন তোৰ দুখৰ কথা মই এখন গাঁৱৰে ছোৱালী আছিলোঁ মোৰ মা দেউতা মোক বদন নামৰ এজন অসুৰে মাৰি পেলাইছিলে তেতিয়াৰ পৰা ধৰি পেলাই মই ইয়াত ঘূৰি ফুৰি আছো তই মানে আত্মা ঠিকেই বুজিছ মই আত্মালে ভয় নকৰো নহয় ৰ তই কি কামত আহিছ মোক ক মই LIC কৰো তই LIC কি বুজি পাইছনে কেনেকৈ বুজি পাবি তোৰ নামত LIC থকা মানে তোৰ বাই ভনীয়ে মানে নমিনীয়ে বহুত টকা পালেহেঁতেন সেই বদন নামৰ ৰাক্ষসটোৱে তহঁতৰ পৰিয়ালক সকলোকে মাৰি পেলালে আৰু তহঁতৰ নমিনীও নাই খুব ভাল কৰি LIC নকৰি মোৰ দাদা বাচি থাকিল মাদ্ৰাছাৰ পৰা আহি আছে তই নাজান জানো কেনেকৈ জানিম চিনাকি কৰি দিলেহে চিনি পাম হ'ব তই তেনেকে কৈছ মই কিবা ভুল কৰিলো নেকি মই যাওঁ তই নাচিব লাগিব